নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ এটা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু বহুত বেছি ধন্যবাদ বন্ধুসকল আপোনালোকে ইমানখিনি আশীৰ্বাদ আৰু মৰম দিয়াৰ বাবে আগবাঢ়িব পাৰিছোঁ আৰু ভৱিষ্যতলৈ মানে এনেকাই কামনা কৰিলোঁ যাতে আপোনালোকে এনেকাই মোক ছাপোৰ্ট কৰি যায় আৰু বন্ধুসকল আজিৰ যোনটো কণ্টেণ্ট বনোৱা হ'ব এইটো মানে পাতত দিয়া মাছ বনোৱা হ'ব যিহেতু আৰু কি আনিছোঁ ইনগ্ৰেডিয়েণ্টছখিনি আপোনালোকক দেখুৱাই আছোঁ এইফালে চাব বন্ধুসকল বাটিত মানে ইয়াতে থৈ দিছোঁ আৰু এয়া নদীৰ মাছ তাৰপিছত ইয়াত ধনিয়া আছে আৰু এইফালে কেঁচা জলকীয়া আৰু এইফালে কলা সৰিয়হখিনি বন্ধুসকল তিয়াই থৈ দিছিলোঁ আৰু বন্ধুসকল আজি যিহেতু তপন ভাই নাহিব ভণ্টিয়ে মানে সহায় কৰি দিব এইফালে মানে ভণ্টিয়ে ৰেডি হৈ আছে গা ধুব গৈছে আৰু যিহেতু ৰেডি হৈ মেলি আহি মোক গোটেই বস্তুখিনি মানে বনোৱাত সহায় কৰি দিব আৰু এইফালে চাব পাৰিছে বন্ধুসকল ঘৰৰ মানে একেবাৰে অৱস্থাই নাই মানে যিহেতু এইটো কাৰণে মানে ঘৰটো কণ্টেণ্ট বনাব পৰা নাই আৰু বহুতে কৈ আছে যে ডেইলি ব্লগ দিব ডেইলি ব্লগনো কেনেকৈ দিব আপোনালোকে নিজে কওকচোন বন্ধুসকল যিহেতু ইমান কাম থাকে ন তথাপিও সময় ওলাই মেলি মানে আপোনালোকৰ কাৰণে ব্লগ দিবলৈ চেষ্টা কৰোঁ আৰু এইফালে দাদাহঁতৰ ঘৰতে মানে আজি কণ্টেণ্টটো বনোৱা হ'ব যিহেতু এতিয়া গৈ পেলাই সকলো যোগাৰ পাতি মই ৰেডি কৰি থাকোঁ তাৰপিছত এইফালে ভণ্টি আহি থাকিব আৰু শেষলৈ চাই থাকিব তেতিয়া গম পাব আৰু আহি পালোঁ মেইন লোকেশ্যনত মানে ভণ্টিক বস্তুখিনি পিচি মেলি আনিব ক'লোঁ আৰু এইফালে চাব জুইপাত মানে পূৰা জ্বলাই একেবাৰে এঙাৰটো থৈ দিছোঁ আৰু এইফালে চাবচোন তাৰপিছত লগতে আৰু এটা বস্তু লৈ আনিছোঁ এইফালে চাব যোনটো দিব যে লগত ধনিয়া লৈ আনিছোঁগৈ বন্ধুসকল তাকে আৰু এতিয়া মছলাখিনি পিচি মেলি লৈ আনিব তাৰপিছত মিক্স কৰি কেনেকৈ কি বনোৱা হ'ব দেখুওৱা হ'ব আৰু এইটো দুটা ঔটেঙা লৈ আনিলোঁ মানে এইফালে চাবচোন এই দাদাহঁতৰ এইফালে গছত আছিলে মানে বাৰীত তাকে লৈ আনিলোঁ অলপ সোমাই দিছোঁ মানে খৰিখিনি আজি কেমেৰামেনো নাই বন্ধুসকল মই অকলে কেমেৰামেন আৰু আজি বাঁহ খৰিও লগাই দিছোঁ চাইডে চাইডে পুখুৰীৰ পাৰত মানে খৰি আৰু বিচাৰি আছোঁ দেই ইয়াত ঢেৰ খৰি আছে মানে ডাঙৰ ডাঙৰ টুকুৰাখিনি লৈ লৈছোঁ ইয়াত কুটাই পেলাই আৰু আছে নেকি এইফালে কিনাৰত চাবচোন পুখুৰীটো চাই কিবা এটা ভাল লাগিছে পূৰা মানে হেলাই পৰি গৈছে এইটো বন্ধুসকল এইফালে চাব ওচৰৰ ঘৰৰ ভাইটিও আহিছে মানে এইফালে যোগদান দিবৰ কাৰণে আৰু এইফালে ভণ্টি কি কয় আজি বনোৱাটো পূৰা কি হ'ল চব কাটা মেলা হৈ গ'ল আৰু এইফালে চাবচোন পূৰা মানে বোমাই পূৰা ৰেডি মানে একেবাৰে খাবৰ কাৰণে নে কি বোমা বেলেগ আৰু মানে চব খাবৰ কাৰণে ৰেডি এইফালে জুই মানে পূৰা জ্বলি আছে আৰু এইফালে বোমা কি আনিলে ঔটেঙা এই খাম বাৰু থৈ দিব হা খাম বাৰু নহয় এইফালে মাছখিনি মানে ধুই ল'ব প্ৰথমতে ঘৰৰ পৰাই মানে চফা কৰি আনিছিলি নেকি ঘৰৰ পৰা কাটি কিনে আনিছোঁ অঁ ডাইৰেক্ট শ্বৰ্টকাট ন এতিয়া অকল খালি ধুব লাগে আৰু বন্ধুসকলে এই কুকুৰাটো চাবচোন একদম জেট ফাইটাৰ যেনেকৈ থাকে নহয় পাখিখিনি এনেকুৱা আছেগৈ মানে লৈ আনিলি বস্তুখিনি এয়া সৰিয়হ আৰু জলকীয়া পিচি আনিছিলে যোনটো পতাত তাৰপিছত এইফালে মাছখিনি ধুনীয়াকৈ চফা কৰা হ'ল আৰু এইফালে হালধি আৰু লগত আছে নিমখ এইফালে চাব কম্বিনেশ্যনটো আজি নে কি খাবই লাগে ন বনাই মেলি সোনকালে ভাইটিও বহি আছে চাবৰ কাৰণে আহিছে আৰু এইফালে মানে হালধি পাত লৈ আছে আৰু এইফালে চাবচোন পাতখিনি পূৰা কাটি আছেগৈ ইয়াত যিহেতু দাদাহঁতৰ বাৰীতে আছে কেইখিলা লাগিব ৰে 3 খিলামান দিলে হ'ব বল গৈ থাকোঁ
মানে পাতত দিয়াৰ আগত তেল অলপ হেনাই লৈছেগে মানে হালধি পাতখিনিত এই তেলটো কেলে দিব লাগে পাতত তেল লাগি নধৰিব লাগি নধৰিবৰ কাৰণে এটা এটাকে চব খিলাত লগাই দিবি মানে পাতত খাই পালি বোলে আধা কেটা কোনে কৈছে তোৰ হলু মানুহ হা এইফালে সৰিয়হখিনি দি লৈছে মানে মাছত কি ডাইৰেক্ট ইয়াতে সানিবি নেকি বাতি ইয়াতে দি দিব লাগিছিলে হেনে ভুল কৰিলো একো নাই দি দে উলুটা হৈ গ'ল মানে এইটো বাতিত দিম বুলি ভাবিছিলি ন আমাৰ কালি জুলাই চকলেট আৰু এতিয়া এইফালে চাবচোন নিমখ দি দিলে সোৱাদ অনুসাৰ নিমখ তাৰপিছত এতিয়া কি হালধি দিবি নেকি 3 বছৰ পাছত চকলেট খাব পাবি আৰু কফি কফি চকলেট হয় এইফালে হালধি নিমখ জলকীয়া আৰু সৰিয়হ যোনটো পিচিছিলে যে আৰু সৰিয়হ তেল সৰিয়হ তেল অলপ দি দিছে ইয়াত লগতে পুৰা হেনা পুৰা সানা হৈ গ'ল এতিয়া পাতত দি দিব আৰু এতিয়া এই পাতখিনিত মাছখিনি দি দিছেগৈ এইফালে চাব চাই মজা লাগিছে কিন্তু দেই পুৰা ফ্লেভাৰটো আহি আছে ন মিঠাতেলৰ আৰু লগতে যোনটো সৰিয়হ যে দিছিলি সবে আৰু থাকি যোৱাকেইটা কেনেকৈ হেৰি কৰিম একো নাই অলপ দি দেগে এইফালে এনেকৈ লগাই দেগে এতিয়া পাতটো মানে ফল কৰি দিবগৈ এইফালে চাব জপাই দিছেগৈ আৰু মানে জপাই পেলাই কি বান্ধি দিবি নেকি লগতে এইটো ইয়াতে কাটিব লাগিছিলে নেকি কি কাটিব লাগিছিলে মাছ নাই মাছ পুখুৰীত পলালে বমা ভালকৈ বান্ধি লৈছে মানে যিহেতু নহ'লে খুলি যাব ন বান্ধি দি গৈছে ভালকৈ বান্ধি দিছে বেলেগ টেকনিক মে বান্ধাই হাম বাহ সেয়া ৰেডি আমাৰ টোপোলা মাছ যোনটো পুৰিব যে এতিয়া ইয়াক দি দিব জুইত কোনফালে জুইত দি আছোঁ ৰে ইফালে জুইৰ অঙঠাত ভৰাই দিব পূৰা সেইকাৰণে আগতীয়াকৈ মানে জুই পাত জ্বলাই লৈছিলোঁ আৰু এইফালে চাব দে ভৰাই দে চাব A few moments later. পাল্টি মাৰি দিছে মানে এইফালে ভণ্টিয়ে কোৱা মতে পলত দিয়া বোলে একফালে সিজিলে মানে তেতিয়া পাছফালেও সিজি যাবগৈ ন তাৰ কাৰণে মানে অলপ সময়ৰ পাছে পাছে চেক কৰিবলগীয়া হৈ আছে জুইটো পূৰা হেভিকৈ মানে পূৰা আহিছে ফ্লেভাৰটো ন মজা লাগিব কিন্তু দেই খাই পেলাই পৰা মানে পূৰা গৰম গৰম উঠাই লৈ আনিলে এইফালে সিজিছে নে সিজা নাই মানে চেক কৰিবৰ কাৰণে হালধিখিনি বেলেগ ক'ৰবাত নমাই দে না ইয়াত ৰাখিবলৈ মানে ভাল হ'লে হয় এইফালে চাব ফাইনেলি মাছখিনি চাবচোন সিজিছে নাই সিজিছে না চাবচোন কি মজা ফ্লেভাৰ আহিছে বেকগ্ৰাউণ্ড চাউণ্ডটো বন্ধ কৰি ইগন'ৰ কৰিব যিহেতু ট্ৰেইন ষ্টেচন ওচৰত যে সেইকাৰণে মানে চাউণ্ডটো আহি আছে তুমি খাবা নাই খাবা চেক কৰি আছে মানে হা গোটেই ক'লা ক'লা হৈ গৈছেগৈ এই চাব প্ৰায় সিজিলে আৰু এতিয়া খাবৰ কাৰণে ৰেডিয়ে কৰিব লাগে আৰু খাই চাচোন কেনেকুৱা হৈছে খাই চোৱা কেনেকুৱা হৈছে জ্বলা কিছু দিছ দেই ভাল হৈছে খাবৰ কাৰণে ইয়াত এতিয়া ধনিয়া কাটি দি দিম ধনিয়া কাটি দি দে
এইফালে চাব এতিয়া মানে এই পাতত দিয়া মাছখিনিত ধনিয়া দিয়া হ'ব নেকি চাওচোন সৰু সৰুকৈ কাটি দিছে আৰু কি মজা লাগিব খাই পেলাই দেই জিভাৰ পানীয়ে ওলাই গৈছে আৰু খোৱাৰ আগতে ধনিয়াটো দি দিলে ফ্লেভাৰটো আৰু বেছি ভাল আহে ন হয় চাওচোন গোন্ধটো ধুনীয়া আহিছে আৰু এইফালে মানে ঘৰৰ পৰা ভাত লগতে লাই শাক বইল আছিলে ৰাতিপুৱা যিহেতু লৈ আনিছোঁ এইফালে দুইজনৰ কাৰণে মানে কলপাত ৰেডি ভাইটিও খাব যিহেতু ৰেডি ন খাবৰ কাৰণে এই মানে পূৰা ফূৰ্তি মানে খাবৰ কাৰণে লগতে এইফালে চাব না বন্ধুসকল ৰবাব টেঙাও আছে প্ৰথমতে ভাত খাই ল'ম যিহেতু এইফালে ভাতখিনি বাঢ়ি আছেগৈ ৰাতিপুৱা ভাতেই খোৱা নাই কণ্টেণ্টৰ চক্কৰত এনেকুৱাও হয় বন্ধুসকল প্ৰত্যেকবাৰ মানে ৰাতিপুৱা ভাত খোৱা নহয় মানে এইটো কাৰণে একো নাই দে বাঢ়ি ল চোৱা তই কি ইয়াতে খাবি নেকি নোৱাৰিলে দি দিবা না এইফালে চাব লাই শাক বইল লগত পাতত দিয়া মাছ ফ্লেভাৰ কেনেকুৱা আহিছে আৰু দুজনৰ কাৰণে পাতত দিয়া মাছখিনি সানি ল ভাষ্টত সানিব নালাগে ধনিয়াখিনি দিছোঁ যে অলপমান মিলাই দিলে হ'ল এইফালে পাতত দিয়া মাছ লগত ৰঞ্জিতা খাব ন অলপ খাবগৈ বেছি নাই অলপ দিলে হ'ব তোৰ কাৰণে থৈ ল'বিগৈ ইয়াৰ পৰা খাই দিম প্ৰায় এইফালে চাব এইফালে ভাইটিৰ কাৰণে আৰু এইফালে মোৰ কাৰণে মানে ভণ্টিও খাব ইয়াতে আৰু ফাইনেলি কেমেৰামেন ওচৰটা এইফালে লগত লাই শাক বইল আৰু এয়া চাব ধনিয়া মানে পাতত দিয়া যোনটো মাছ আছিলে যে খালি কেনেকুৱা হৈছে ক'লে হ'ল মাছটো খাই কিনে জনালে হ'ল পাতত দিয়া মাছ মজা পূৰা মানে হালধিৰ ফ্লেভাৰটো আহিছে ন একদম নাকত সোমাই গৈছে মানে হালধিৰ ফ্লেভাৰটো এনেকৈ খানা পালে আৰু বন্ধুসকল হোটেলো মানে ফেইল হৈ যাব লাই শাক লগত ওচৰত পাতত দিয়া মাছ জলকীয়া এইফালে বন্ধুসকল বহি গ'ল এইফালে ভণ্টি নহ'লে আপোনালোকে ভাবিব যে মই অকলে খাইছোঁ ভণ্টিক দিয়া নাই বুলি এইফালে চাব লাই শাক গোটেই খাই দিলি লাই শাক গোটেই খাই দিলোঁ নেকি পূৰা দি আছে মানে এইফালে চফা কৰিয়ে এৰিব মানে আজি দুইজনে ভাল লাগিছে আকৌ ন পাতৰ ফ্লেভাৰ যোনটো আহিছে একদম